মই আজি আমাৰ এই বৰজনা অঞ্চলৰ ছোট বৰজনা গাঁৱৰ পাৰঘাটৰ আমি প্ৰত্যেকটা ৰাইজে ভুক্তভোগী। আজিৰ পৰা নহয়, মই সৰুৰ পৰাই মই যেতিয়া ছোট বৰজনা এম ই স্কুলত গৈছিলোঁ তেতিয়াৰ পৰা নাৱেদি পাৰ হৈ আমি যাৱাৰ সময়তে এই ঘাটত এই নদীখনত আমি নৌকাদি যাৱাৰ সময়তে ডুবি আমি যিকেইটা ছাত্ৰ আছিলোঁ প্ৰায় 15-20 জনমান ছাত্ৰ আছিলোঁ, তাতে নদীৰ মাছখনত পৰি এটা মৰিব লগা হৈছিল। মই আৰু কিবা কিবি কৰি সৰু হ'লেও ময়ো কিবা কিবি কৰি টানি উঠাইছিলোঁ সিহঁতক। আজিৰ পৰা নহয়, ধৰকচোন ৰবীন বণিক্য MLA, তাৰ আগতে আছিল চন্দন চৰকাৰৰ পিছত নেক্সট আহিল ৰবীন বণিক্যৰ পিছত আৰু চন্দন চৰকাৰ আহিছিল। প্ৰত্যেকজনে MLA আমাৰ যেতিয়া ভোট হয়, যেতিয়া ভোটৰ সময় আহে তেতিয়া আহি আমাৰ পৰা ভোট বেংকটো লৈ যায়। চন্দন চৰকাৰৰ পিছত আৰু মালো আহিল, মালৰ পৰা এইবাৰ আৰু প্ৰদীপ চৰকাৰ। কোনোবাই এজনে আহি ভোটৰ সময়ত আহিবলৈ আমাক ব্ৰিজখন দিব বুলি কয়, কিন্তু নিদিয়ে। এতিয়ালৈকে প্ৰায় 2.5 বছৰমান হৈ গ'ল প্ৰদীপ চৰকাৰ এতিয়ালৈকে আহি পোৱা নাই, আমাক খোজেই লোৱা নাই। আপোনালোকে নিজৰ গাঁঠিত আমি নহয়, প্ৰতি বছৰে আমাৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি এটা ৰাস্তাত আমি ব্ৰিজ দিওঁ। ব্ৰিজখন ছোট বৰজনা কুজিয়া নদী। আমি ৰাইজে ব্ৰিজটো দিয়াৰ ধৰকচোন 3-4 মাহমান চলিব পাৰোঁ ভালকৈ। তাৰপিছত আৰু বাৰিষাত উঠি যোৱাৰ পিছত আমি এই নৌকা দি পাৰ হ'ব লগা হয়। চৰকাৰে আমি ইয়াৰ আগতে আমি বহুতবাৰ অনুৰোধ কৰিছোঁ, আজিও অনুৰোধ কৰোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক আৰু জলবিভাগ মন্ত্ৰী আছিল, সিহঁতকো আমি কৰজোৰে অনুৰোধ কৰোঁ যে আমাৰ ব্ৰিজখন দি আমাক যাতে খুবেই উপকাৰ কৰে। কাৰণ ছাত্ৰ ছাত্ৰীবিলাকে এটা সময়মতে স্কুলত যাব নোৱাৰা হয়, আৰু ৰোগী হ'লে মৰিব লগা হয়। নহ'লে আমি নাও দি পাৰ হওঁতে কোনোবা সময়তো যায়। ডেলিভাৰীবিলাক যিবিলাক আহে আমি অঞ্জলি দি যাবই নোৱাৰোঁ। ইফালেদি সেই বহুত সময় ধৰকচোন 5-7 কিলোমিটাৰ ঘূৰি আহে অভয়পুৰী যাব লগা হয়। আমি এইকাৰণে বাৰে চৰকাৰক অনুৰোধ কৰিছোঁ, আমাক ব্ৰিজখন অতি সোনকালে যাতে দিয়ে, আমি ইয়াৰ পৰা খুবেই আনন্দিত হ'ম। এইটোৱে কৈ মই আমার সমস্যা খুব কষ্ট। বন্যা মাহত ঘরে পৰা বাছ খুঁজি বাছৰ ছাগৈ কৰি বাচ্চা মাছ আহিলে পাৰ হোৱা আৰু কষ্ট আমাৰ। এই নৌকা দিয়ে পাৰ হোৱা লাগে, ইপাৰ আহি থাকে। বহুত ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে আমগুৰিত হাইস্কুল, তাতে বহুত ছাত্ৰ ছাত্ৰী পাৰ হয়। জাগাখিনিৰ নাম ছোট বৰজনা আৰু এই যে কইজা নদী। আপোনালোকৰ মূল সমস্যা ইয়াতে যাতায়াতৰ। যাতায়াত খুব কষ্ট আমাৰ, খুব কষ্ট। ছাত্ৰ ছাত্ৰী পাৰ হওঁতে বিৰাট কষ্ট হয়, ঝামেলা আমাৰ। ৰোগী টুগীৰ সমস্যা পাৰ হ'লে আমাৰ পাৰ হোৱা খুব কষ্ট। গৰু গাড়ীটো নাহে ইয়াতে, খুব কষ্ট হয়। যেতিয়া বেমাৰত পৰে কোনোবাই, তেওঁলোকে কেনেকৈ অহা যোৱা কৰে? এই বেমাৰ পৰিলে আমাৰ ঘূৰি যাওঁতে খুব ৰিক্সের কথা হয়। নাৱেৰে অহা যোৱা কৰে? নাও অহা যোৱা করে। বৰ্তমান নাৱেৰে যে অহা যোৱা কৰে ৰিক্সো হয়, সৰু নাও কষ্ট হয়, খুব কষ্ট আমার। চৰকাৰক কি জানাব? সরকারের কাছে আমার আবেদন জানা, আমার ব্রিজটা লাগে, খুব কষ্ট আমার। ইমান দিন ধরে ই করে আছি, ব্রিজটার জন্য আবেদন জানাই আছি। আমার খুব কষ্ট, আমার ব্রিজটা লাগে আমার। সরকারের কাছে আবেদন জানাই।